স্কাই নিউজৰ হৈ মই পৰিণীতা হাজৰিকা বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰৰ প্ৰাংগণত। আমি আজি আমোলাপট্টি নাট্য মন্দিৰৰ সন্দৰ্ভত কিছু ইতিহাস ডিব্ৰুগড়বাসী ৰাইজৰ লগত অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ। 1985 খ্ৰীষ্টাব্দত ডিব্ৰুগড় নাট্য মন্দিৰ স্থাপিত হৈছিল আৰু এই ডিব্ৰুগড় নাট্য মন্দিৰৰ সৈতে ইতিহাস জড়িত হৈ আছে, যি ইতিহাসৰ সৈতে জড়িত হৈ আছে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে আদি অসমৰ শিল্পীসকলৰ নাম, যিসকল শিল্পীয়ে অসমলৈ অসমৰ ৰাইজৰ বাবে সাহিত্য সম্ভাৰৰ যোগেদি যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছিল। এইসকল শিল্পীয়ে ডিব্ৰুগড় নাট্য মন্দিৰৰ নাট ৰচনা আদিৰ যোগেদি অভিনয় কৰি ডিব্ৰুগড়বাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ মাজত নিজৰ নাট অভিনয়ৰ যোগেদি এক গৌৰৱময় অধ্যায় কঢ়িয়াই আনিছিল। আৰু সেই নাট্য মন্দিৰৰ চৌহদতে এতিয়া বৰ্তমান উপস্থিত আছোঁ। ডিব্ৰুগড় নাট্য মন্দিৰৰ সম্প্ৰতি দেখুৱাব বিচাৰিছোঁ, ডিব্ৰুগড় নাট্য মন্দিৰৰ কিছু আভাস দিব বিচাৰিছোঁ। বৰ্তমান নাট্য মন্দিৰ বন্ধ হৈ আছে, যিহেতু COVID-19ৰ কাৰণে নাট্য মন্দিৰ ইতিমধ্যে বন্ধ কৰি থোৱা আছে, কিন্তু ইয়াৰ কিছুমান কাম কাজ চলি আছে ভিতৰ চৰাত, যথেষ্ট এতিয়া বৰ্তমান বন্ধ হৈ আছে। গতিকে দেখুৱাবলৈ বিচাৰিম, কিছু আভাস কিছু দিবলৈ বিচাৰিম। এইটো হৈছে ডিব্ৰুগড় নাট্য মন্দিৰ, এটা সুন্দৰ পুৰণি দিনত তেতিয়াৰ দিনতে ষ্টাব্লিছ কৰা বা স্থাপিত কৰা এই নাট্য মন্দিৰ। যিহেতু এইটো 2019 চনত এই ডিব্ৰুগড় নাট্য মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল আৰু 25 লাখ টকাৰে ইয়াত কিছু উন্নয়নৰ চেষ্টা কৰিছিলে। যিহেতু নাট্য মন্দিৰটো খুব পুৰণি আছিলে, গতিকে ইয়াৰ উন্নয়ন কৰাৰ যথেষ্ট প্ৰয়োজন আছিলে। ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে নাট্য মন্দিৰৰ কিছু আছুতীয়া পুঁজি ইয়াত আগবঢ়াইছিলে আৰু সেই তাৰ যোগেদি এই নাট্য মন্দিৰৰ কিছু কাম কাজ আগবাঢ়িছিলে আৰু বৰ্তমানেও নাট্য মন্দিৰৰ কিছু কাম কাজ চলি আছে বুলি আমি জানিব পাৰিছোঁ। আনহাতে আমি আৰু এটা দৃশ্য দেখুৱাব বিচাৰিম, যিহেতু আমোলাপট্টি নাট্য মন্দিৰৰ সৈতে জড়িত হৈছে আমোলাপট্টি ৰাজহুৱা নামঘৰ, আৰু এই ৰাজহুৱা নামঘৰত যথেষ্ট নাম প্ৰসংগ হৈ থাকে। 1871 খ্ৰীষ্টাব্দত এই ৰাজহুৱা নামঘৰ ষ্টাব্লিছ কৰা হৈছিলে ইয়াতে, আৰু বৰ্তমানে ইয়াতে নাম প্ৰসংগ চলি থাকে। এই নাট্য মন্দিৰৰ চৌহদতে আছে মা দুৰ্গা পূজাৰ, দুৰ্গা দেৱী মাৰ ইয়াত প্ৰতিটো বছৰত দুৰ্গা পূজাৰ সময়ত ইয়াত পূজা অৰ্চনা চলে, গতিকে ইয়াত এটা সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হয়। আনহাতে ইয়াত এটা বিশেষ দৃশ্য দেখুৱাবলৈ বিচাৰিম, যিহেতু ডিব্ৰুগড় নাট্য মন্দিৰৰ সৈতে জড়িত হৈ আছে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাদেৱৰ নাম, যিসকল ব্যক্তি আমাৰ অসমৰ সাহিত্য জগতলৈ সাহিত্য সম্ভাৰেৰে এক অৱদান দি থৈ গৈছে, যাৰ যোগেদি আমি গৌৰৱ কৰিব পাৰোঁ, নিজকে গৌৰৱ কৰিব পাৰোঁ যে আমি অসমৰ সন্তান বুলি। সেই ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত স্থাপিত কৰি থোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা আবক্ষ মূৰ্তি, কিন্তু বৰ্তমানে আবক্ষ মূৰ্তি উন্নয়নৰ বাবে আগবাঢ়িছে। যিহেতু 1993-94 চনতে ইয়াতে ষ্টাব্লিছ কৰা হৈছিলে। এইটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা আবক্ষ মূৰ্তিয়ে ইয়াত এটা এইটোৱে প্ৰমাণ কৰে যে ডিব্ৰুগড় নাট্য মন্দিৰৰ সৈতে এইসকল মহান শিল্পীৰ নাম সদায় জড়িত হৈ আছে আৰু আগলৈও থাকিব। আমাৰ অসমৰ ৰাইজে তেওঁলোকৰ নাম সদায় স্মৰণ কৰি থাকিব আৰু অসমলৈ আগবঢ়োৱা নাট্য ক্ষেত্ৰ জগতত আগবঢ়োৱা তেখেতসকলৰ যি অৱদান, সেই অৱদান কেতিয়াও কোনো পাহৰিব নোৱাৰিব। আমি আগবাঢ়িম ডিব্ৰুগড় নাট্য মন্দিৰৰ সন্দৰ্ভত কিছু কথা জানিবৰ বাবে। ডিব্ৰুগড়ৰ বৰ্তমান নাট্য মন্দিৰৰ সম্পাদক অনিল বৰাৰ সৈতে কিছু কথা বাৰ্তা আমি পাতিম আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম, চেষ্টা কৰিম ডিব্ৰুগড় নাট্য মন্দিৰৰ আৰু ইতিহাসৰ সন্দৰ্ভত। ডিব্ৰুগড় নাট্য মন্দিৰৰ সন্দৰ্ভত আমি ইতিমধ্যে কিছু কথা আলোচনা কৰিছোঁ আৰু যিহেতু আমাৰ দৰ্শক ৰাইজক জনাবলৈ বিচাৰিছোঁ ডিব্ৰুগড় নাট্য মন্দিৰৰ ইতিহাস। আমি বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় নাট্য মন্দিৰৰ বৰ্তমানৰ সম্পাদক অনিল বৰা ডাঙৰীয়াৰ কাষত, আৰু তেখেতৰ পৰা জানিবলৈ বিচাৰিম ডিব্ৰুগড় নাট্য মন্দিৰৰ ইতিহাস কিনো। আজিৰ পৰা প্ৰায় 1 শতাব্দী পূৰ্বে স্থাপিত হোৱা ডিব্ৰুগড় চহৰত গঢ়ি উঠা আমোলাপট্টি নাট্য মন্দিৰৰ ইতিহাস আমাৰ জীৱন যাত্ৰাৰ ঘাট প্ৰতিঘাটত গঢ় লোৱা এটা সংস্কৃতিৰ ইতিহাস। আমাৰ জীৱন সংস্কৃতি ৰাইজৰ চেষ্টা দান বৰঙণিত এই অনুষ্ঠানৰ ইতিহাস, জীৱনৰ ইতিহাস মানে আমাৰ ডিব্ৰুগড়ৰ। আৰু ইয়াৰ প্ৰথম সভাপতি আছিলে যাদুৰাম বৰুৱা আৰু প্ৰথম সভাপতি সম্পাদক আছিলে ভৱকান্ত বৰুৱা। আৰু সেই সময়ৰ যিসকল কাৰ্যনিৰ্বাহক সদস্য আছিলে সকলোৰে নাম মোৰ মনত নাই, তাৰে কিন্তু কিছুমানৰ নাম মোৰ মনত আছে, যেনে সেই সময়ত ডিব্ৰুগড়ৰ যিসকল বিখ্যাত লোক ব্যক্তি বিভিন্ন সমাজ জীৱনৰ লগত জড়িত, ৰাধানাথ চাং কাকতি, লক্ষীনাথ কাকতি, পূৰ্ণদেৱ শৰ্মা, মালভোগ বৰুৱা, ঘনকান্ত চলিহা, তাৰপিছত কীৰ্তিনাথ চাং কাকতি, টংকেশ্বৰ বৰুৱা, চন্দ্ৰেশ্বৰ সেনাপতি, চন্দ্ৰধৰ ৰাজখোৱা, গোলাপ চন্দ্ৰ বৰুৱা, বাছালাল বৰুৱা, দিবাকৰ দুৱৰা, তিলক চন্দ্ৰ দুৱৰা, নিমাই বৰুৱা ইত্যাদি। ডিব্ৰুগড়ৰ যিটো নাট্য মন্দিৰৰ ইতিহাস বুলি কয়, ইতিহাসৰ সৈতে আমি জনামতে
অসমৰ সাহিত্য জগতলৈ সাহিত্য সম্ভাৰ অৱদানেৰে গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও গণ্যমান্য ব্যক্তি যিসকল আমাৰ মাজত বৰ্তমান নাই তেওঁলোকৰ নাম জড়িত হৈ আছে গতিকে জানিবলৈ বিচাৰিম কোন আছিল তেখেত আচ্ছা ডিব্ৰুগড়ৰ সেইখিনি সময়ত ধৰক মালভোগ বৰুৱাৰ ঘৰত ইয়াত সেই সময় মানে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী আহি তেখেতৰ ইয়াত থাকি গৈছিলে আৰু সেই সময়ত বিশেষকৈ আমাৰ অসমৰ সকলোৰে পৰিচিত ৰাধা গোবিন্দ বৰুৱা সেই সময়ত তেখেত ডিব্ৰুগড়ত আছিলে আৰু তেখেতসকলে নাট্য মন্দিৰৰ লগত জড়িত আছিলে কিন্তু তেখেত পিছত গুৱাহাটীৰ স্থায়ী বাসিন্দা হ'লগৈ আৰু ডিব্ৰুগড়ত সেই সময়ৰ যিসকল বিখ্যাত ব্যক্তি আছিলে তাৰে কিছুমান ডিব্ৰুগড়ত স্থায়ীভাৱে বসবাস কৰিলে কিছুমান গুৱাহাটীলৈ গুচি গ'ল আৰু আমি এতিয়া জনাত সেই সময়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা গোটেই অসমৰে গোটেই ভাৰতৰে বিখ্যাত তেখেতে লভিতা নাটকখন আমলাপতি নাট্য মন্দিৰত মঞ্চস্থ কৰাইছিলে আৰু তেখেতে তাত নিজেও উপস্থিত আছি পেলাই দিহা পৰামৰ্শ আগবঢ়াইছিলে ইয়াৰ উপৰিও আমি যিখিনি দেখিবলৈ পাইছোঁ ইয়াত এই বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা এমুঠি চাউল এই নাটক ইয়াত অভিনয় কৰা আমি নিজ চকুৰে দেখিছিলোঁ ব্ৰজনাথ শৰ্মা সেই সময় আৰু অসমৰ বিখ্যাত যিসকল কণ্ঠ শিল্পী আছিলে ডক্টৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা প্ৰণৱীৰাম বৰুৱা দীপালী বৰঠাকুৰক আদি কৰি সেইসকলে ইয়াত সকলোৱে কণ্ঠসংগী ইয়াত পৰিৱেশন কৰি গৈছিলে আৰু সেইকাৰণে মহিলাৰ ক্ষেত্ৰত অসমৰ সেই সময়ত বিখ্যাত নায়িকা ইভা আচাও ইয়াত বহুত নাটক মঞ্চস্থ কৰি থৈ গৈছে সেইবিলাক আমাৰ দেখা মানে মনত আছে তাৰমানে অসমৰ যিসকল বিখ্যাত নাট্যকাৰ পৰিচালক বা গীতিকাৰ সুৰাকাৰ সেই সকলোৱে আহি কিন্তু নাট্য মন্দিৰৰ মজিয়াত গছকিহে গৈছে তেওঁলোকে হয় এটা গুৰুত্বপূৰ্ণ কথা যিসকল অসমৰ বৰ্তমান নাট্য জগত অভিনয় জগত মানে সংগীত জগতৰ সৈতে জড়িত তাৰে যথেষ্টখিনি শিল্পীয়ে এই নাট্য মন্দিৰৰ মজিয়াৰ পৰাই তেখেতসকল আগবাঢ়িছে এইটো কথা আজি আমি সম্পাদক অনিল বৰাৰ সৈতে আমি জানিবলৈ পালোঁ গতিকে ডিব্ৰুগড়ৰ নাট্য মন্দিৰ এটা ইতিহাস আছে আৰু সম্প্ৰতি ডিব্ৰুগড়ৰ নাট্য মন্দিৰৰ উত্তৰণৰ কাৰণেও যথেষ্ট নাট্য মন্দিৰৰ বৰ্তমানৰ সমিতিখনে চেষ্টা কৰিছে গতিকে এই সন্দৰ্ভত অকণমান আভাস এটা আমি ৰাইজক দিব বিচাৰিম কেনেধৰণে কাম কাজবোৰ চলিছে 1885 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱাৰ পিছত নাট্য মন্দিৰৰ বহুতো জীৱনত ঘাত প্ৰতিঘাত হোৱাৰ পিছত কোনোবাই এবাৰ তাত অগ্নিসংযোগ কৰিলে কেইটা বতাহ ধুমুহাত ভাঙি গ'ল তাৰপিছত পুনৰ নিৰ্মাণ কৰাৰ পিছত এই শতাব্দীত মানে এতিয়া বৰ্তমানত আমলাপতি নাট্য মন্দিৰত সম্পূৰ্ণ নতুনকৈ আমি মানে সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছোঁ আৰু কিছু পৰিমাণে আমি সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ প্ৰথমে নাম ল'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ 25 লাখ টকা অনুদানেৰে নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহটোত মানে একত্ৰীকৰণ কৰা হৈছে আৰু নুমলীগড়ৰ পৰা আমি যিটো অনুদান পাইছিলোঁ সেই অনুদানৰ টকাৰে আমি নাট্য মন্দিৰত সম্পূৰ্ণৰূপে মানে বিজুলী বাতি ধাৰ নকৰাকৈ আনৰ পৰা ননাকৈ আমি যাতে ইয়াত নাট মঞ্চস্থ কৰিব পাৰিম আৰু কথা এই দায়িত্ব আমি আমাৰ ক্লাবৰে সদস্য সাংস্কৃতিক সম্পাদক এই নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহৰ যিটো মানে একত্ৰীকৰণৰ দায়িত্ব আমাৰ তেখেত অনুপম দত্ত আছে আৰু সেই লাইটৰ যিটো আধুনিকীকৰণৰ কাম সেই দায়িত্বত আমাৰ সহকাৰী সম্পাদক নীলম বৰুৱা আছে আৰু মই ভাবিছোঁ যে এই গোটেইবিলাক যেতিয়া সম্পূৰ্ণ হৈ উঠিব মানে অসমৰ ভিতৰতে নাট্য মন্দিৰটো মানে আটাইতকৈ এটা জাকত জিলিকা হৈ উঠিব ইমান সুন্দৰ মানে ইয়াত যিটো সাউণ্ড সিস্টেম হ'ব লাইটিং সিস্টেম হ'ব এইটো হয়তো অসমৰ খুব কম প্ৰেক্ষাগৃহতে মানে আছে সেইটো হ'বলৈ পাব হয় কিছু সময় পূৰ্বে আমি ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত আছিলোঁ বৰ্তমান উপস্থিত হৈছে ডিব্ৰুগড় নাট্য মন্দিৰৰ বৰ্তমানৰ সম্পাদক অনিল বৰা কাষত আৰু তেখেতৰ পৰা জানিবলৈ বিচাৰিম যিহেতু ডিব্ৰুগড় আমি কিছু সময় পূৰ্বে কৈছিলোঁ যে ইতিহাস আছে আৰু ইতিহাসৰ সৈতে তেখেতসকলে যথেষ্ট পৰিচয় আছে গতিকে তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম আচলতে ডিব্ৰুগড়ৰ নাট্য মন্দিৰৰ ইতিহাসটো নেকি আজিৰ পৰা প্ৰায় এক সপ্তাহ পূৰ্বে ডিব্ৰুগড়ত স্থাপিত হোৱা আমলাপতি নাট্য মন্দিৰৰ যিটো ইতিহাস আমাৰ জীৱন যাত্ৰাৰ ঘাট প্ৰতিঘাটত গঢ় লৈ উঠা সংস্কৃতিৰ ইতিহাস আমাৰ জীৱনৰ সমূহীয়া ৰাইজৰ দানত আৰু প্ৰচেষ্টাত এই অনুষ্ঠানৰ মানে ইতিহাস গঢ় লৈ উঠিছে আৰু ইয়াৰ হয় কিছু সময় পূৰ্বে আমি ডিব্ৰুগড় নাট্য মন্দিৰৰ চৌহদত আছিলোঁ বৰ্তমান উপস্থিত হৈছে ডিব্ৰুগড় নাট্য মন্দিৰৰ বৰ্তমানৰ সম্পাদক অনিল বৰা